নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে চলাইছে উচ্ছেদ অভিযান। উচ্ছেদত বলি হৈ উচ্ছেদৰ কবলত পৰি এবাৰ জনতাই কান্দিছে আৰু আনফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ মন্তব্য কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এই উচ্ছেদ হবই লাগিব। গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ দিনত আধৰুৱা হোৱা কাম হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ হেনো কৰিছে। গোপীনাথ বৰদলৈৰ দিনত সাদুল্লা ডাঙৰীয়াই উচ্ছেদৰ বিৰোধিতা কৰিছিল আৰু সেই কাম কংগ্ৰেছ বা অখিলৰ দলে কৰিছে। গোপীনাথ বৰদলৈৰ উত্তৰসূৰী হিচাপে কাম কৰা কংগ্ৰেছে সাদুল্লা বা ভাষানীৰ চৰিত্ৰ লৈছে, এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আন এটা খবৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি এক ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈয়ে কৈছে ৰাজ্যৰ মাটি এতিয়া মামা আৰু মামীৰ দখলত আছে। বিজেপিক এক প্ৰকাৰৰ কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ আগন্তুক ভ্ৰমণৰ পূৰ্বে দেওবাৰে কামৰূপ বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বনগাঁৱৰ শান্তি নিজৰা ক্লাবত এখন সমাৱেশৰ স্থান পৰিদৰ্শন কৰিছিল গৌৰৱ গগৈয়ে। এই ভ্ৰমণত তেওঁৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীকে ধৰি দলৰ অন্যান্য সদস্যসকল উপস্থিত থাকে। 16 জুলাইৰ এই সমাৱেশৰ প্ৰস্তুতি সম্পূৰ্ণ গতিত চলিছে। অসমৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ নেতাকৰ্মী, মণ্ডল ব্লক আৰু জিলা সভাপতিৰ লগতে শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তাত গৌৰৱ গগৈয়ে কয় যে আজি অসমৰ মাটি মামা মামীৰ দখলত। সাধাৰণ মানুহৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নিদি বিজেপি চৰকাৰে কৰ্পৰেট আৰু তেওঁলোকৰ ৰাজনৈতিক মিত্ৰৰ বাবে কাম কৰি আছে। বিজেপি শাসনৰ অধীনত ব্যাপক অন্যায় আৰু প্ৰশাসনিক অনিয়মৰ বাবে অসমৰ জনসাধাৰণে বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি বিশ্বাস হেৰুৱাই ৰাজনৈতিক বিকল্প বিচাৰিছে বুলি তেওঁ উল্লেখ কৰিছে। মল্লিকাৰ্জুন খৰ্গে ৰাহুল গান্ধীৰ অসম ভ্ৰমণ কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে বিবেচিত হৈছে। এই সমাৱেশৰ জৰিয়তে দলটোৱে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ তুলি ধৰাৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্য লৈছে। আন এটা খবৰ হৈছে গৰমৰ পৰা পৰিত্ৰাণ আহিল। ৰাজ্যত 15খনকৈ জিলাত বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত এফালে উৎকট গৰম আৰু আনফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 15খন জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে। 15খন জিলাত ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। গৰমৰ পৰা অলপ হ'লে পৰিত্ৰাণ পাব উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কিন্তু ধুবুৰী, দক্ষিণ খালমৰা, গোৱালপাৰা, কোকৰাঝাৰৰ লগতে বৰপেটা, বজালী, নলবাৰী, চিৰাং, বঙাইগাঁওকে আদিকে কৰি নগাঁও, মৰিগাঁও, দৰং, কামৰূপ মেট্ৰ', কামৰূপ আন কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ধন দিলেই উচ্ছেদ নকৰে। এফালে উচ্ছেদত হিয়া ডাকুৰি কান্দিছে একাংশ উচ্ছেদিতই, আনফালে চলিছে লুণ্ঠন ৰাজ। ধন দিলেই উচ্ছেদ নকৰে। উচ্ছেদ নকৰাৰ নামত কোটি কোটি টকা দালালে সংগ্ৰহ কৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদ অভিযানক লৈ নিকৃষ্ট কাণ্ড ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকতে। নিজকে উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা হৈছে। 5-6 গৰাকী কুখ্যাত দালাল ইতিমধ্যে ধৰা পৰিছে।
এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোটি কোটি টকা সংগ্ৰহ কৰিছে ধুবুৰীৰ উচ্ছেদিতৰ পৰা দালালে। চাৰুৱাবাখৰা খন্তুকপুৰৰ পৰা 6 গৰাকী দালালে সংগ্ৰহ কৰিছে কোটি কোটি টকা। ছফিউৰ ৰহমান, আফজল আলী, আব্দুল কাদের, আমি নামবোৰ জনাইছো, জাকিৰ হুছেইন, লগতে কুতুবুদ্দিন আব্দুল সালামৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। হাইকোৰ্টৰ কৰাৰ নামত দুখীয়া দৰিদ্ৰ লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা হৈছে। সাৱধান ধুবুৰী, গোৱালপাৰাৰ উচ্ছেদিত এনে দুষ্ট চক্ৰৰ পৰা আপুনি আঁতৰত থাকক। ন্যায়ালয়ৰ কাষ চাপিম বুলি দালালে উচ্ছেদিতৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। 600 পৰিয়ালৰ পৰা 20ৰ পৰা 30,000 টকা লৈছে এইসকল দালালে। যিকোনো মুহূৰ্তত ধুবুৰী আৰক্ষীয়ে দালালৰ বিৰুদ্ধে একশ্যন ল'ব। পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব ABMCৰ নেতা। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব ABMCৰ নেতা। অসমীয়া ভাষাক ধ্বংস কৰাৰ ভাবুকি দি বিপদত পৰিছে এগৰাকী ABMCৰ নেতা মইনুদ্দিন আলী। ABMCৰ নেতা মইনুদ্দিন আলীৰ বিৰুদ্ধে দাখিল কৰা হৈছে ইতিমধ্যে এজাহাৰ। এবাৰ লোকপিয়লত অসমীয়া ভাষা বৰ্জন কৰাৰ হুংকাৰ দিছিল মইনুদ্দিন আলীয়ে। অসমীয়াৰ পৰিৱৰ্তে এইবাৰ লোকপিয়লত বাংলা ভাষা লিখাৰ হুংকাৰ দিছিল। মইনুদ্দিনৰ বিৰুদ্ধে ইতিমধ্যে শিৱসাগৰত এজাহাৰ দাখিল কৰিছে অসম জাতীয় গণমঞ্চৰ। অবৈধ বাংলাদেশী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। অসমীয়াৰ বাবে দুৰ্ভাগ্যৰ বিষয়, অসমত থাকি এনে এটা কাম কৰাৰ সাহস। অসমত অসমীয়াক ভাবুকি দিয়াৰ পাছতো এতিয়াও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন হৈছে। আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব ABMCৰ নেতাগৰাকী। আন এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আজি অৰুণোদয় দিৱস আৰু অৰুণোদয়ৰ আজি 1250 টকা আপোনাৰ যদি একাউণ্টত সোমাইছে নে সোমোৱা নাই আপুনি এতিয়াই পৰীক্ষা কৰক। লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী ধন সোমাব আজি। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত পোনে পোনে প্ৰেৰণ কৰিলে ধন। ভাল খবৰ এই মুহূৰ্তত প্ৰতি মাহে অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰে 1250 টকাকৈ। 38,22,055 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে ধন। আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি অৰুণোদয়ৰ ধন? যদি সোমোৱা নাই এতিয়াই পৰীক্ষা কৰক। আপুনি এটা বিশেষ ফোন নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে। আপুনি অভিযোগ দাখিল কৰিব পাৰিব এই বিশেষ ফোন নম্বৰত 036122370054। এই নম্বৰত আপুনি হেল্পলাইন নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰা খালী কৰিব লাগিব সকলোকে। নামনি অসম উদ্ধাৰ কৰিবলৈ উচ্ছেদৰ বৃহৎ ৰণনীতি। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাত্ৰ কেইটামান দিনৰ ভিতৰতে খালী কৰা হ'ব গোৱালপাৰাৰ বহু অঞ্চল। লোকে নিজৰ সপোনৰ ঘৰ এৰিব লাগিব। প্ৰশাসনৰ বুলডোজাৰ চলিব। হাছিলা বিল, কৃষ্ণাই, বিদ্যাপাৰাত উচ্ছেদৰ পিছত এইবাৰ ৰাক্ষসিনীত হ'ব বৃহৎ উচ্ছেদ অভিযান। গোৱালপাৰাৰ পাইকাৰৰ পাছতে আকৌ আহিব বনাঞ্চল বেদখলকাৰীৰ বাবে বিপদ। বনাঞ্চলত বাস কৰি থকা হাজাৰৰো অধিক পৰিয়ালক উচ্ছেদ কৰিবলৈ সাজু হৈ পৰিছে প্ৰশাসন। বৃহৎ এলেকাৰ ভূমিপট্টা থকা লোকো সাৰি নাযাব উচ্ছেদৰ পৰা। ৰাজ্য কঁপোৱা উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে দেশৰ শক্তিশালী সংগঠনৰ সৈতে এবাৰ উচ্ছেদৰ বিৰুদ্ধে বৈঠক। উচ্ছেদ বন্ধ কৰিবলৈ আমচুৰ বৃহৎ পদক্ষেপ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সমগ্ৰ দেশক অসমৰ মুছলমানৰ সমস্যা দেখুৱাবলৈ দিল্লীলৈ ৰাওনা হৈছে ইতিমধ্যে আমচু। ইয়াৰ দৃশ্য চাওক। অসমৰ মুছলমানৰ সমস্যা সমগ্ৰ ৰাষ্ট্ৰক দেখুওৱাৰ হুংকাৰ। অসমত গাজাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই অভিযোগ উত্থাপন কৰিছে আমচুৱে। উচ্ছেদ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় বিচাৰিছে আমচুৱে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহস বিচাৰিছে, সহায় বিচাৰিছে আমচুৱে। ভাৰতৰ প্ৰতিখন ৰাজ্যৰ শক্তিশালী সংগঠনৰ সৈতে আয়োজন বিশাল সেমিনাৰ। উচ্ছেদ বন্ধ নকৰিলে দেশজুৰি হ'ব তীব্ৰ প্ৰতিবাদ।
পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। নাম কৰ্তন হ'ব শ শ লোকৰ, সন্দেহজনক লোকৰ ভোটাৰ কাৰ্ড থাকিও লাভ নাই। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব শ শ লোকৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। সন্দেহজনক লোকৰ ভোটাৰ কাৰ্ড থাকিও কোনো ধৰণৰ লাভ নাই, কিয় নাম কৰ্তন কৰা হ'ব। তালিকা প্ৰস্তুত কৰিব, নাম কৰ্তন কৰা হ'ব এজন এজন সন্দেহজনক লোকৰ। গুৰুত্বপূৰ্ণ খবৰ 2026 নিৰ্বাচনত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব সন্দেহজনক লোকৰ। এছচিত মান্যতা অবিহনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড গ্ৰহণযোগ্য নহ'ব। অসমৰ লগতে বিহাৰৰ নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে কৰিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ।